এয়া দেখিছে কি ধুনীয়া সৰিয়হৰ তলি। এয়া মাথো হালধীয়া আৰু হালধীয়া। এই হালধীয়াৰ মাজত আজি আমি আহিছিলোঁ আজি বাসুদেৱ থানলৈ। ঢকুৱাখানাত যি ঐতিহাসিক বাসুদেৱ থান আছে, আমি তালৈ আহিছিলোঁ। আৰু তাৰ ওচৰৰে এখন সৰিয়হতলী, বহু বিঘা জুৰি আছে সৰিয়হতলীখন। দেখিছে এয়া, যেনেকৈ আমি পথাৰত ধান খেতি কৰোঁ, ঠিক তেনেকৈ ইয়াত মানুহে সৰিয়হৰ খেতি কৰে। এইফালে ব্ৰহ্মপুত্ৰৰ এইটো পাৰত সৰিয়হটো বহু পৰিমাণে কৰে বুলি সকলোৱে জানে। আজি আমি ইয়াৰ সৰিয়হৰ তলিৰ সৌন্দৰ্য উপভোগ কৰিছোঁ। অতিকৈ ভাল লগা প্ৰাকৃতিক পৰিৱেশ, কি সুন্দৰ। আৰু হালধীয়াখিনিৰ মাজৰ পৰা যেন নাযামেই, ঘৰলৈ যেন নাযামেই, ইয়াতে যেন থাকিম। কি সুন্দৰ এটা মনোমোহা পৰিৱেশ, ক'বলৈ ভাষা নাই। ইয়াত দেখিছে মই কাণফুলি লগাই লৈছোঁ। বহুত ভাল লাগিছে পৰিৱেশটো, তাৰমানে বহুতেই ভাল লগা। আৰু যিহেতুকে ওচৰতে থানখন আছে, থানৰ পৰিৱেশটো অতি মানে আধ্যাত্মিক ভাৱটো মানে আহি যায়। বহুত মানে ভাল লগা এটা পৰিৱেশ, ক'বলৈ ভাষাই নাই আৰু। ইয়াত দেখিছে ইফালে খিনি মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইফালে বেছি মানে পোহৰটোৰ পৰা দিগদাৰ হৈছে আচলতে। এইফালে দেখিছেনে, এইফালে যে কিমান বহুত দূৰলৈকে মাথো, যেনেকৈ আমাৰ শাওণ ভাদমহীয়া সেউজীয়া হৈ পৰে পথাৰখন, তেনেদৰে ইয়াত এতিয়া হালধীয়া হৈ পৰিছে। আৰু অলপ দিনৰ পিছতে চাগে গুটি লাগিব। এতিয়া মাত্ৰ ফুল আৰু ফুল, কি ধুনীয়া এটা পৰিৱেশ। আহক দেখিছে মানে ধুনীয়া সৰিয়হ ফুলৰ মাজত আপোনালোকেও আহিব। যদি বনভোজ খাবলৈ আহিম বুলি ভাবিছে, তেতিয়াহ'লে ইয়াত ধুনীয়াকৈ প্লেচ আছে, খাই যাব পাৰিব। তাৰপিছত বাসুদেৱ থানলৈও আহিব পাৰিব। বাসুদেৱ থানৰ বহুতো মানে মুখে মুখে চলি অহা প্ৰচলিত কথা আছে যে আহিলে মনৰ ইচ্ছা পূৰণ হয়। আৰু এনেও ভগৱানক আমি যদি বিশ্বাস কৰোঁ, তেতিয়াহ'লে ভগৱানে নিশ্চয় আমাৰ মনৰ আশা পূৰণ কৰিব। আপোনালোকে আহিব, নিজৰ মনৰ যি আশা আছিলে সেয়া ভগৱানৰ আগত ব্যক্ত কৰিব, আৰু তেওঁ নিশ্চয় পূৰণ কৰিব। আৰু এয়া সৌন্দৰ্য উপভোগ কৰিব পাৰিব। খুব কম দিনৰ ভিতৰতে হয়তো আৰু এই সৰিয়হ ফুলটো নাইকিয়া হৈ যাব। কাৰণ যিহেতুকে এইবিলাক দেখিছে গুটি লাগিবলৈ আৰম্ভ কৰিছে, এইবিলাক চিয়া হৈছে। সৰিয়হ হ'ব, ইয়াৰ পৰা মিঠাতেল তৈয়াৰ কৰা হয়, সকলোৱে জানেই। সৰিয়হৰ পৰা আজিকালি আমিতো যিটো মিঠাতেল খাওঁ, যিমানেই ব্ৰেণ্ডেড নহওক কিয়, সেইটোতো বেয়াই হয়। কিন্তু এইটো যিটো মানে কেঁচামাল সৰিয়হৰ পৰা যিটো মানে তৈয়াৰ কৰা হয়, সেইটোতো কিমান ভাল, ফ্ৰেছ হয় ন, সেইটো তোমাৰ ক'বই নালাগে। দেখিছে, তেনেহ'লে আজি সৰিয়হতলী ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।